আজিৰ এই ভিডিঅ'টিত এটি অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ লগত মই আলোচনা কৰিব লৈছোঁ। অসমৰ এখন বিদ্যালয়ৰ এজন শিক্ষকক তেওঁ বিদ্যালয়ত পাঠদান চলি থকা সময়ত মোবাইলত ৰিলছ চোৱাত ব্যস্ত থকাৰ কাৰণে তেখেতক চৌকছ কৰা গৈছে। বিষয়টো অতি চিন্তনীয় বিষয়, যাৰ বাবে মই এই ভিডিঅ'টিত আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ। কাৰণ আমাৰ মাজৰ অতি নগণ্য সংখ্যক শিক্ষক এনেধৰণৰ আছে যিসকলে শ্ৰেণীত পাঠদান কৰাৰ সময়ত পাঠদান কাৰ্যসূচীৰ পৰা আঁতৰত থাকি পেলাই তেওঁলোকে মোবাইলত ৰিল চায় বা মোবাইলত তেওঁলোকে কিবা কিবি চাই থাকে। আৰু তাৰ কাৰণে আমাৰ বাকী শিক্ষকসকলো কেতিয়াবা যিসকলে আমাক মোবাইলত বহুত কাম কৰিব দিয়ে, আমাক অফিচৰ ফালৰ পৰা আমাৰ বিদ্যালয়সমূহত যিহেতু কেৰাণী নাইকিয়া বা আমাৰ কম্পিউটাৰ অপাৰেটৰ তেনেধৰণৰ ডাটা এণ্ট্ৰি অপাৰেটৰ নাই, আমাৰ বিদ্যালয়ত বহুখিনি কাম কৰিব লাগে। আৰু আমাৰ শিক্ষকসকলে বহুখিনি কাম তেওঁলোকে পাঠদানৰ উপৰঞ্চিত বহুখিনি কাম মোবাইলত কৰিবলগীয়া হয় বা বহুখিনি কষ্ট কৰে। কিন্তু সেইসকল শিক্ষকো এনেধৰণৰ নগণ্য সংখ্যক যিসকল শিক্ষক আছে যোনে বিদ্যালয়ত ৰিলছ চাই থাকে বা ৰিলছ চাই পেলাই সময় অতিবাহিত কৰে, তেনেধৰণৰ শিক্ষকৰ কাৰণে যিসকলে বিদ্যালয়ত থাকি পেলাই কাম কৰি থাকে তেওঁলোকেও কেতিয়াবা বা বিদ্যালয়ত থাকি পেলাই মোবাইলত তেওঁলোকে অফিচৰ যি ডাটা বিচৰা যায় সেই ডাটাসমূহ দি থাকে, তেনেধৰণৰ কামত ব্যস্ত থাকে, তেওঁলোকেও কেতিয়াবা বদনামৰ সন্মুখীন হয়। গতিকে এই কনচাৰ্ণ যোনজন শিক্ষকৰ কথা এই যোনটো চৌকছ খাইছে, তেখেতে কি পৰিস্থিতিত কিয় মোবাইলত ৰিল চাই আছে সেই বিষয়ে মই জ্ঞাত নহয়। গতিকে মই আপোনালোকক ভিডিঅ'টিত যোনটো অৰ্ডাৰ দেখুৱাম তাত মই তেওঁৰ নাম, তেওঁৰ ঠিকনা, তেওঁৰ বিদ্যালয়ৰ নাম সকলোখিনি কথা মই মচি দিছোঁ, সেইখিনি কথা মই ৰাজহুৱা নকৰোঁ। কিন্তু বিষয়টো যিহেতু ছিৰিয়াছ, গতিকে চৌকছটোত কি আছে কি কথা মই আপোনালোকক জনাব চেষ্টা কৰিছোঁ। আপোনালোকে স্ক্ৰীণত এতিয়া অৰ্ডাৰটি দেখা পাই আছে আৰু অৰ্ডাৰটিত নটিচখন জাৰি কৰিছে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে। কোনটো ব্লক কি কথা সেইখিনি কথা মই মচি দিছোঁ। আৰু 12 মে 2026 তাৰিখে স্কুল পৰিদৰ্শনৰ সময়ত শিক্ষকজনক ক্লাছ লোৱাৰ পৰিৱৰ্তে মোবাইলত ৰিল চাই থকা অৱস্থাত তেখেত ধৰা পৰে। আৰু পৰিদৰ্শনৰ সময়ত তেখেতে শিক্ষাদানত ব্যস্ত নাছিল, বৰঞ্চ মোবাইল ব্যৱহাৰত ব্যস্ত আছিল। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনা ক্ষতিগ্ৰস্ত হৈছে বুলি পত্ৰটিত উল্লেখ কৰিছে। আৰু নটিচখনত স্পষ্টকৈ কোৱা হৈছে যে এইটো এটা গুৰুতৰ দায়িত্বহীনতাৰ পৰিচয় আৰু শৃংখলাহীন এক আচৰণ হয় আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ প্ৰতি এক অৱহেলা হয়। গতিকে শিক্ষকজনক 3 দিনৰ ভিতৰত জবাব দিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু যদি তেখেতৰ জবাবৰ বিষয়াগৰাকী সন্তুষ্টি লাভ নকৰে বা সন্তোষজনক জবাব যদি তেওঁৰ পৰা নাপায়, তেন্তে তেওঁৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থাও লোৱা হ'ব পাৰে। গতিকে ছাৰ বাইদেউসকল, এই ঘটনাটোত আপোনালোকৰ মতামত কি? শিক্ষকসকলে স্কুলৰ সময়ত মোবাইলত ৰিল চাই থকাটো উচিত হৈছেনে? এইটো এটা সাধাৰণ ভুল নে গুৰুতৰ অপৰাধ হয়? কমেণ্টত নিশ্চয় জনাব। এনেধৰণৰ ঘটনাই শিক্ষা ব্যৱস্থাৰ ওপৰত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। শিক্ষকসকল সমাজৰ আদৰ্শ হয়, সেয়ে শিক্ষকসকলে দায়িত্ববোধ তেওঁলোকৰ থকাটো অতি প্ৰয়োজন বুলি আমি ভাবোঁ। গতিকে শিক্ষকসকলে পাঠদানৰ সময়ত বিদ্যালয়ত ৰিল চাই থকাটো কিমান দূৰ উচিত হৈছে বা এই ক্ষেত্ৰত বিভাগীয় যি চৌকছ নটিচ পাইছে তাৰ কাৰণে তেখেত কিমান দূৰ যোগ্য, কথাখিনি আমাৰ বিচাৰ্য।